আসসালামু আলাইকুম মই আৰফা আৰু আজিৰ ভিডিঅ'টোত ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দুআষাৰ APSC চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনছৰ সন্দৰ্ভত যিসকল লোকে অলৰেডি ন'টিফিকেশ্যন দেখি এপ্লাই কৰিলে তেওঁলোকে মই ভাবোঁ যে এতিয়া সুন্দৰকৈ পঢ়াত মনোযোগ দিছে আৰু যিসকল লোকে পৰীক্ষাত দিম বুলি ভাবিছে আৰু এতিয়ালৈকেও ফিল আপ কৰা নাই আপোনালোকেও সোনকালে ফৰ্ম ফিল আপ কৰি আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰি পৰীক্ষাৰ বাবে তৈয়াৰী আৰম্ভ কৰিব বুলি আশা কৰিলোঁ আৰু এই ভিডিঅ'টোত মই চেষ্টা কৰিম যে আপোনালোকৰ লগত দুই এটা ইম্পৰ্টেণ্ট টপিকছ শ্বেয়াৰ কৰোঁ কিন্তু তাৰ আগে কওঁ যে CSET-ৰ প্ৰতিও আপোনালোকে গুৰুত্ব ৰখাটো দৰকাৰ আৰু অলপকৈ হ'লেও সদায় অকণমানকৈ হ'লেও CSET-ৰ কাৰণে অলপকৈ প্ৰেক্টিছ কৰাটো ভাল এতিয়া আহোঁ ইম্পৰ্টেণ্ট টপিকছলৈ চিলেবাছখন বহুত ভাষ্ট সকলোৱে সেয়া হয়তো জানে আৰু বহুতো এনেকুৱা গুৰুত্বপূৰ্ণ টপিকছ থাকে যিখিনি আপোনালোকে কভাৰ কৰাটো অতি প্ৰয়োজনীয় আৰু মাল্টিপল টাইমছ ৰিভিজন আদি কৰাটো খুবেই দৰকাৰ আৰু মক টেষ্ট কিছুমান কৰাও যথেষ্ট উপকাৰী হয় আৰু এইখিনিতে কওঁ যে কিছুমান সৰু সুৰা টপিকছ যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ টপিকবিলাকত আপোনালোকে পাব সেইখিনি ভালকৈ নোট ডাউন কৰি মনত ৰখাটো দৰকাৰ আৰু ইম্পৰ্টেণ্ট টপিকছ বুলি ক'লেতো বহু টপিকছেই ইম্পৰ্টেণ্ট হৈ পৰে এই ভিডিঅ'টোত মাত্ৰ মই দুটামান আপোনালোকক জাষ্ট ৰিমাইণ্ডাৰ হিচাপে কৈ দিব বিচাৰিছোঁ যে আপোনালোকে বাজেটখন ভালদৰে পঢ়ি ল'ব পাৰে গভৰ্ণমেণ্ট স্কিমছবিলাক ক্লিয়াৰলি মনত ৰাখি ল'ব পাৰে আৰু পলিটি ৰিলেটেড মেটাৰ্ছবিলাক বা আছাম ৰিলেটেড কিছুমান সৰু সৰু টপিক প্ৰেক্টিছ কৰি ল'ব পাৰে আৰু এনভাইৰনমেণ্ট ৰিলেটেড টপিকবিলাক চাই ল'ব পাৰে এইবিলাকত বেছি সময় নালাগে আপোনালোকে সোনকালে এইখিনি কভাৰ কৰি ল'লে এটা পজিটিভ ফিলিং হয়তো কোনোবাই পাব আৰু যেতিয়া আপোনালোকৰ অলপকৈ টপিকবোৰ আগবাঢ়ি যায় তেতিয়া কনফিডেন্স লেভেলটো নিজেই গঢ়ি উঠে পাষ্ট ইয়াৰ্ছ কুৱেশ্যন পেপাৰ এনালিচিছ কৰি লোৱাটো খুবেই প্ৰয়োজনীয় মই আগৰ বহুতো ভিডিঅ'জত এইবিলাক কথা আপলোড কৰি থৈছোঁ আৰু মেইনছ ৰিলেটেড চিলেবাছৰ বিষয়ে কিছুমান কথাও মই আগে ভিডিঅ'জ দি থৈছোঁ আপোনালোকে মন গ'লে চাব পাৰে কিন্তু এতিয়া সময় হৈ আহি পৰিছে যে এই বাকী থকা দিনকেইটা আপোনালোকে প্ৰিলিমছ অৰিয়েণ্টেড ৱেত ভালকৈ যেন নিজৰ প্ৰস্তুতি চলাই গৈ থাকে পঢ়াবিলাকৰ লগতে এটা পিৰিয়ডিক ৱেত ৰিভিজন কৰি লোৱাটো ভাল সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব আৰু চেষ্টা কৰিম আগলৈ আৰু ভিডিঅ'জ যদি পাৰোঁ মই আপলোড কৰিম আপোনালোকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব বুলি আশা কৰিলোঁ আৰু সকলোলৈ শুভকামনা থাকিল ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ